নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আচলতে গাড়ী গোটেইখিনি ইয়াতে আছে, এনেকৈ দেখুৱাই আপোনালোকক যাতে গাড়ীখন আপোনালোক ভিডিঅ'টো চাই গম পায় গাড়ীখন কেনেকুৱা কণ্ডিশ্যন আছে। এইখন ধুনীয়াকৈ চাওক, এখন চেণ্টো 2011 চনৰ ছেপ্টেম্বৰ মাহৰ মডেল। খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন, গেটআপ দেখি গম পাইছে আপোনালোকে। একদম টায়াৰ চাই গোটেইকেইটা নতুন লাগি আছে। এইফালে ৰাউণ্ড মাৰি দেখুৱাই দিয়ক আৰু বডি চাব পাৰে, ক'তো স্ক্ৰেচ নাই গাড়ী, একদম খুব ধুনীয়া কণ্ডিশ্যন আছে গাড়ী। দুখন পাৱাৰ উইণ্ডো পাব, AC পাব, পাৱাৰ ষ্টিয়াৰিং পাব, চিট কভাৰ মেট কমপ্লিট লাগি আছে, টায়াৰ আছে খুব ধুনীয়া গাড়ী, ক'তো লাইট চাইট ফটা বা তেনেকুৱা গ্লাছ গ্লাছ ফটা একো নাই। দেখিছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী। আৰু টপ মডেল হয় জিংটো, গতিকে এইখনৰ দাম ৰাখিছোঁ আমি 1,95,000 টকা। আৰু এইফালে চাওক, দুখন এল্টো আছে, এখন এল্টো K10, সেইখন LXi। আৰু গাড়ীখন চাই লওক, খুব ধুনীয়া কণ্ডিশ্যন আছে, 2014 চনৰ গাড়ী, VXi। দুখন পাৱাৰ উইণ্ডো একেই, পাৱাৰ ছিষ্টেম AC চব পাব। টায়াৰ দেখিছে ধুনীয়া হৈ আছে, গাড়ী ক'তো দাগি দুগা নাই তেনেকুৱা। এইটো চাইডে দেখুৱাই দিয়ক এবাৰ, একদম খুব ধুনীয়া কণ্ডিশ্যন আছে, কোনো এক্সিডেণ্টেল হিষ্ট্ৰী নাই। দেখিছে গাড়ী কণ্ডিশ্যন কেনেকুৱা হৈ আছে। আৰু এইফালে এখন এল্টো আছে, চাই লওক, এখন LXi হয়, খুব ধুনীয়া কণ্ডিশ্যন আছে এইখনো। যদি কম দামত কোনোবাই বিচাৰি ফুৰিছে এল্টো, একদম তেনেই কম দাম ৰাখিছোঁ এইখনৰ। আৰু এইখনৰ 4টা চকা এলয় পাব আপোনালোকে, এলয় লাগি আছে। আৰু এইখন 2009 চনৰ গাড়ী, অক্টোবৰ মাহৰ মডেল। আৰু এইখনৰ দাম ৰাখিছোঁ আপোনাৰ 1,25,000 টকা। যদি কোনোবাই কম দামত বিচাৰি ফুৰিছে তেনেহ'লে ভিডিঅ'টো যদি চাই আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব, মোৰ নাম্বাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব। গতিকে আপোনালোকৰ দামকেইটা ক'লোৱে মই। আৰু এইখনৰ দামটো আছিলে 2014 চনৰ গাড়ী, এইখনৰ দাম আছিলে 2,45,000 টকা। এল্টো K10 2014 মডেল VXi, একদম কম দাম ৰাখিছোঁ 2,45,000 টকা। আৰু এইখন চেণ্টো আপোনালোকে ক'লোৱে 1,95,000 টকা, 2011 চনৰ ছেপ্টেম্বৰ মাহৰ গাড়ী। আৰু সিফালে এখন এল্টো আছিলে 2009 চনৰ, সেইখন দাম ৰাখিছোঁ আমি 1,25,000 টকা। যদি ভিডিঅ'টো চাই ভাল লাগিছে, যদি এনেকুৱা গাড়ী কোনোবাই বিচাৰি ফুৰিছে তেনেহ'লে মোক কণ্টেক্ট কৰিব পাৰিব, মোৰ নাম্বাৰ দিয়া থাকিব। আৰু ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। ইমানে আছিলে।